লাষ্ট ক্লাছত আমি এডুকেশ্যন এজ এ প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্ট অৰ্থাৎ শিক্ষা কেনেকৈ সামাজিক সত্ৰৰ বাবে কেনেকুৱাকৈ প্ৰক্ৰিয়া এইখিনি বস্তু আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ, কিন্তু তাৰ মাজত কিছুমান ফেক্টৰ্ছ আছে, যোনবোৰ ফেক্টৰ্ছে প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্টত অৰ্থাৎ গোটেইখিনি শিক্ষাৰ যিমানখিনি পৰিপ্ৰেক্ষিতত আমি যেনেকৈ কওঁ কি যে বিকাশ হিচাপে শিক্ষা কিভাৱে কেনেকৈ বিভিন্ন ৰীতি নীতি অৰ্থাৎ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বা কেনেকৈ অন্তৰ্ভুক্ত হৈ থাকে, আমি এই কথাখিনি আজিৰ ক্লাছত ডিছকাছ কৰিম। চ' এডুকেশ্যন ইজ এ প্ৰচেছ অফ ছ'চিয়েল ডেভেলপমেণ্ট বুলি ক'লে আমি বুজোঁ যে আমি সদায় মানুহবোৰ হৈছে ছ'চিয়েল এনিমেল বুলি কওঁ, মেন আৰ দ্য ছ'চিয়েল এনিমেল, অৰ্থাৎ মানুহ হৈছে একোটা সামাজিক সত্ত্ব বুলি কওঁ, অৰ্থাৎ ছ'চিয়েল বিং। আমি কেতিয়াও আইচলেশ্যনত থাকিব নোৱাৰোঁ আৰু আমি সদায় উই নিড ছামৱান টু ইণ্টাৰেক্ট, আমাক কোনোবা লাগে, অৰ্থাৎ কথা পাতিবৰ কাৰণে, শ্বেয়াৰ কৰিবৰ কাৰণে। ঠিক সেইবাবে সামাজিক বিকাশত শিক্ষাই কিভাৱে এটা প্ৰক্ৰিয়া হিচাপে ৰোল প্লে কৰে। চ' মানুহ এজন হৈছে সামাজিক সত্ত্ব। আজি যেতিয়া আমি শিক্ষাৰ পৰিপ্ৰেক্ষিতত সামাজিক বিকাশৰ কথা ক'বলৈ যাওঁ, তেতিয়া আমি ইয়াত এইটো কওঁ যে শিশুসকলৰ ভাষা অৰ্থাৎ জীৱনৰ ধাৰণা বা বিভিন্ন ধৰণৰ নৰ্মছ, ট্ৰেডিশ্যনছ, কাষ্টমছ অৰ্থাৎ ৰীতি নীতি আৰু সমাজৰ আচৰণৰ প্ৰশিক্ষণ দি আদি সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকে, আমি সেইটো জানো। তাৰ লগতে আমি তেওঁলোকক সমাজত মিলা মিছা কৰিবলৈ আৰু সমাজৰ ভাল আৰু বেয়াৰ প্ৰতি সংবেদনশীল কৰাৰ লগতে ইয়াত গুণাগুণ প্ৰতি সংবেদনশীল কৰাৰ লগতে আমি বিভিন্ন ধৰণৰ সামাজিক দুষ্টতা নিৰ্মূল কৰাৰ বাবে তেওঁলোকৰ মাজত নেতৃত্ব গুণাগুণ বিকশিত কৰিবলৈ সদায় সক্ষম কৰে। আৰু তাৰ লগতে আমি যেতিয়া সমাজৰ ভিতৰত বিভিন্ন ধৰণৰ আন্তঃসম্পৰ্ক গঢ়ি তোলাত আমি সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি সদায় প্ৰেম, সহানুভূতি আৰু বিভিন্ন ধৰণৰ সহযোগিতাৰ গুৰুত্বও দিয়ে বুলি কওঁ। তাৰ লগতে আমি যেতিয়া শিশুসকলৰ মাজত আমি গুণবোৰৰ সদায় আপেক্ষিক বিকাশৰ লগত অৰ্থাৎ আনটো প্ৰয়োজনীয় লগত আৰু ইয়াক আমি সদায় সামাজিক বিকাশৰ আমি পৰিমাণত সদায় অন্তৰ্ভুক্ত কৰা হয় বুলি কওঁ। আৰু তাৰ লগতে সকলোবোৰ বিকাশৰ বাবে আমি বিদ্যালয়ত সদায় কাম কৰাৰ গোট পদ্ধতি ব্যৱহাৰ কৰোঁ। শিশুৱে বিদ্যালয়ত সদায় সমাজৰ ভাষা, তাৰ আচৰণ বিধি শিকে আৰু সমাজৰ সৈতে সদায় মিলা মিছা কৰি থাকে। তাৰ লগত কিছুমান মৰম, সহানুভূতি আৰু সহযোগিতা বিভিন্ন কাম সম্পাদন কৰে আৰু তেওঁলোকে বা তেওঁলোকৰ নিৰ্দিষ্ট গোটবোৰক নেতৃত্ব দিয়ে আৰু ইয়াৰ সদায় প্ৰকৃততে অৰ্থত তেওঁলোকৰ সামাজিক বিকাশ কঢ়িয়াইও আনে। সেই ঠিক তেনেকৈ এডুকেশ্যন ইজ এ প্ৰচেছ অফ হিউমেন ডেভেলপমেণ্ট বুলি আমি যেতিয়া কওঁ, অৰ্থাৎ মানৱ বিকাশৰ ক্ষেত্ৰত তেতিয়া আমি এইটো বিশ্বাস কৰা হয় যে এজন মানুহে যেনেকৈ প্ৰৱণতাৰ সৈতে জন্ম হয়, এইটো শিক্ষা যিয়ে মানৱ প্ৰজাতিক এক সামাজিক প্ৰাণী তৈয়াৰ কৰি তোলে আৰু তাৰ লগত মূল্যবোধ, সামাজিক নিয়ম, সামাজিক আকাংক্ষিত আচৰণ, জীৱন ধাৰণাত আৰু তাৰ লগত বিভিন্ন সহযোগিতা আদি কৰি তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ লগত সদায় সমাজৰ সদায় পৰাও তাৰ লগত শিকে। আৰু আমি এইটো ক'ব পাৰোঁ যে শিশুৰ জীৱনৰ প্ৰাৰম্ভিক দিনবোৰত শিশুটোক সদায় আমি প্ৰতিপালন কৰা আৰু তেওঁলোকৰ মাজত ভাল অভ্যাস বিকশিত কৰাৰ পৰিয়ালতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কওঁ। ঠিক তেনেদৰে যেতিয়া শিশুটোক ডাঙৰ কৰা হয়, তেতিয়া আমি সদায় এখন সমাজ আৰু সমাজৰ সৈতে সম্পৰ্ক আহে আৰু তাৰ লগত সামাজিক জীৱন যাপনৰ বিষয়েও নতুন অভিজ্ঞতা লাভ কৰে আৰু অনুভৱ কৰে যে ই সদায় সমাজৰ এটা অংশ হয়। ঠিক তেনেকৈ সহযোগিতা আৰু সামাজিক জীৱন ধাৰণাত অনুভূতি যদিও পৰিয়ালৰ পৰা আৰম্ভ হয়, তেতিয়া আমি কওঁ কি যে সামাজিক আৰু সম্প্ৰদায়ৰ লগত আমি কেতিয়াও কাষ্টমছ, ট্ৰেডিশ্যনছ বা আমাৰ বিভিন্ন ধৰণৰ সদস্যসকলৰ
সম্পৰ্কলৈ সদায় সংস্পৰ্শলৈ আহে আৰু তেতিয়াহে আমি কওঁ কি যে এইটো ওচৰ চাপি যায় বুলি কওঁ ঠিক সেইদৰে জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰতে আমি কি কওঁ যদিহে এই প্ৰক্ৰিয়াত আমি স্কুলীয়া শিক্ষা আমাৰ যদি থাকে অৰ্থাৎ আমি স্কুল এডুকেশ্যন তাৰ যদি অংশ নহয় ইয়াক বিভিন্ন প্ৰকৃতিত আমি সদায় শিক্ষাৰ অংশ হিচাপে সদায় আমি গণ্য কৰিব পাৰোঁ বুলি কয় আৰু তাৰ লগতে সময়ৰ লগে লগে শিশুটোৱে সদায় বিদ্যালয়ৰ প্ৰৱেশ কৰে আৰু আনুষ্ঠানিক শিক্ষাৰ লগতো আৰম্ভ হৈ যায় বুলি কয় ঠিক তেনেকে তেওঁলোকে সদায় সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্ধাৰিত অনুসাৰী বিষয় শিকিবলৈ আৰু বিভিন্ন সমাজৰ উন্নত সমানৰ বাবে বহুতো জীৱনৰ আমাৰ স্কিল যোনবোৰ থাকে অৰ্থাৎ জীৱনৰ দক্ষতাবোৰ সেইবোৰ বিকাশ কৰিবলৈ সদায় ভাষাবোৰ শিকে শিক্ষাই সদায় শিশুটোক সমাজৰ এজন দক্ষ নাগৰিক হোৱা আৰু সামাজিক সদায় দায়িত্ববোৰ পালন কৰাত সদায় বেছি সহায় কৰে আৰু ই সদায় ব্যক্তিজনক এজন শিল্পী শিল্পকৰ্মী সংগীতজ্ঞ চিত্ৰকাৰ অৰ্থাৎ চিকিৎসক অভিযন্তা শিক্ষক উকিল আৰু তাৰ লগত বিভিন্ন ধৰণৰ ব্যৱসায়িক ব্যক্তি বা বিভিন্ন ধৰণৰ স্বনিৰ্যত আমি যেতিয়া নিজে সেলফ এফিচিয়েণ্ট হয় তাৰ আদিৰ দৰে সদায় অনুশীলনৰ কৰিবলৈ পেছাদাৰী হিচাপেও তেওঁ বিকাশিত কৰে বুলি কয় সেয়েহে ইয়াক এক সুজুলি বুলি কোৱা হয় আৰু শিক্ষা ব্যৱহাৰ কৰি সকলো ধৰণৰ আৰু মানৱ বিকাশো সম্ভৱ হয় বুলি কয় ঠিক তেনেদৰে আমি ছ'চিয়েল চেঞ্জ এণ্ড ইটছ কনচেপ্ট অৰ্থাৎ ছ'চিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তন আৰু তাৰ লগত কনচেপ্টটো কি হয় ঠিক তেনেকেই যেতিয়া আমি কওঁ যে যেতিয়া সামাজিক পৰিৱৰ্তন হয় পৃথিৱীখন আমি কওঁ যে পৰিৱৰ্তন বুলি ক'লে আমি কি বুজো কি যে পৃথিৱীখন হৈছে এখন গতিশীল প্ৰকৃতি আৰু সেয়েহে পৰিৱৰ্তন হৈছে এটা আমাৰ প্ৰকৃতিৰ চিৰন্তন নিয়ম আৰু জীৱনৰ নিয়ম যেতিয়াই আমি কওঁ যে কোনো পৰিৱৰ্তন হয় তেতিয়া আমাৰ জীৱন থাকে অৰ্থাৎ আমি চেঞ্জ ইজ ইনএভিটেবল আমি চেঞ্জটো কেতিয়াও এনেকুৱা নহয় কি যে সদায় ষ্টেটিক আজি চেঞ্জ হৈছে কালি চেঞ্জ নহ'বও পাৰে দেন এগেইন চেঞ্জ হ'ব পাৰে ঠিক তেনেকে সেয়েহে আমি কওঁ যে বিভিন্ন ধৰণৰ প্ৰাকৃতিৰ আমাৰ জীৱন আৰু পৰিৱৰ্তনৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে মানে প্ৰাকৃতিক পৰিৱৰ্তনৰ লগত আমাৰ নিজৰ জীৱনৰ লগত আৰু প্ৰাকৃতিৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে ঠিক তেনেকে সামাজিক পৰিৱৰ্তন শব্দটো মানুহৰ আদান প্ৰদান আৰু আমাৰ যিমানখিনি সম্পৰ্কত হোৱাৰ তাৰ লগত পৰিৱৰ্তন সূচিত কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি কয় সামাজিক পৰিৱৰ্তনৰ ঘটনাত শিক্ষা অন্যতম মধ্যৱৰ্তী চলক বুলি কয় আৰু দুৰ্খেমেই নিজেই এজন শিক্ষক আছিলে শিক্ষক আৰু তেওঁ শিক্ষক কি বুলি কৈছিলে কি যে যুৱ প্ৰজন্মৰ সামাজিকৰণৰ বুলি এটা ধাৰণা কৰিছিলে মানে যুৱ প্ৰজন্মৰ আমি কেনেকে ছ'চিয়েলাইজেশ্যন কৰিব পাৰোঁ সেইটো এটা ধাৰণা কৰিছিলে ঠিক তেনেকেই জেমছ ৱালটনৰ মতে তেওঁ কৈছিলে কি যে শিক্ষাৰ ভিতৰত আছে মানৱ সমাজ আৰু তাৰ লগত প্ৰাপ্তবয়স্কৰ বিভিন্ন সদস্যসকল তাৰ লগত দ্বাৰা বিভিন্ন ধৰণৰ আগন্তুক প্ৰজন্মৰ বিকাশ তাৰ লগত নিজৰ জীৱনৰ আদৰ্শৰ গঢ় দিয়াৰ এইটো এটা এক প্ৰয়াস বুলি কৈছে এটা চেষ্টা আৰু তাৰ লগতে আৰু এইদৰেও কয় যে এইটো এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা গোটৰ সামাজিক যিমানখিনি আমাৰ আছে ইতিহাস এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰা হয় আৰু এইটো কথা চেমুৱেল তেখেতে কৈছিলে যিকোনো পৰিস্থিতিতে যিকোনো পৰিৱৰ্তন অৰ্থাৎ পৰিৱৰ্তন বা পাৰ্থক্যক পৰিৱৰ্তন বুলি কোৱা হয় সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে সামাজিক সম্পৰ্কৰ লগত তাৰ লগত আমি এটা কি কৰিব লাগিব আমি ব্যৱস্থাৰ লগত এটা পৰিৱৰ্তন কৰা আৰু সামাজিক সম্পৰ্ক সামাজিক প্ৰক্ৰিয়া সামাজিক আদান প্ৰদান এইখিনি আৰু তাৰ লগত সামাজিক সংগঠনৰ ক্ষেত্ৰতো আমি ইয়াতে বিবেচনা কৰা হয় ই সদায় সমাজৰ গাঁথনি আৰু কাৰ্যত পৰিৱৰ্তন কৰে বুলি কয় আমি যেতিয়া কওঁ ডেফিনিশ্যনছ অফ ছ'চিয়েল চেঞ্জ বুলি কওঁ অৰ্থাৎ ছ'চিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তনৰ ডেফিনিশ্যন কি হয় সামাজিক পৰিৱৰ্তনৰ প্ৰকৃততে অৰ্থ কি তাৰ উত্তৰ আমি কওঁ যে পৰিৱৰ্তনৰ বৈজ্ঞানিক অধ্যয়নৰ ভিতৰত আটাইতকৈ কঠিন হৈ যায়
আৰু সামাজিক পৰিৱৰ্তন বুলি আমি গণ্য কৰিব লাগিব কি দয়ালু আৰু কি ডিগ্ৰী তাৰ লগত পৰিৱৰ্তনৰ সম্পৰ্কতে আমি এটা প্ৰশ্নটো ভালদৰে হোৱা নাই বিভিন্ন স্থান আৰু সময়ৰ সামাজিক বিজ্ঞানসকলে সামাজিক পৰিৱৰ্তন শব্দটো বেলেগ ধৰণে সংজ্ঞায়িত কৰিছে বুলি কয় মানে ডিফাইন কৰিছে ঠিক তেনেকে সামাজিক পৰিৱৰ্তন হৈছে সামাজিক প্ৰক্ৰিয়া সামাজিক আৰ্হি সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ আমি যেতিয়া পৰিৱৰ্তন বৰ্ণনা কৰিবলৈ আমি ব্যৱহাৰ কৰা এটা শব্দ বুলি কৈছে ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তনৰ দ্বাৰা তেওঁ বুজাইছে মই সামাজিক গাঁথনিৰ পৰিৱৰ্তন বুজি পাওঁ যেনে সমাজৰ আকাৰ ইয়াৰ অংশবোৰ গঠন বা ইয়াৰ ভাৰসাম্য বা ইয়াৰ সংগঠনৰ প্ৰকাৰ বুলিও কোৱা গৈছে ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তন হৈছে জীৱনৰ স্বীকৃতি এটা পদ্ধতি তাৰ লগত ভৌগোলিক পৰিস্থিতিৰ পৰিৱৰ্তন বাবেই হওক লাগিলে সাংস্কৃতিক সঁজুলিতে হওক জনসংখ্যাৰ লগতে বা পপুলেশ্যন বা তাৰ লগত আমি মতাদৰ্শৰ গঠনৰে বাবেই হওক ন বা তাৰ লগত গোটৰ ভিতৰতে প্ৰসাৰ বা আৱিষ্কাৰৰ দ্বাৰাই অনা নহওক কিয় সেইখিনি কয় আৰু তাৰ লগতে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হৈছে কেৱল সামাজিক সংগঠনৰ হোৱা এনে এক পৰিৱৰ্তন যাৰ অৰ্থাৎ আমি যদি কওঁ কি যে সমাজৰ গাঁথনি আৰু কাৰ্যকলাপ হৈছে ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তন হৈছে বিভিন্ন প্ৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি দিয়া প্ৰক্ৰিয়া জীৱনৰ নিৰ্মিত অৱস্থাত মানুহজনক সলনি কৰাও বুজায় আৰু পুৰুষৰ মনোভাৱ আৰু বিশ্বাসবোৰ আমি যেতিয়া পৰিৱৰ্তন আৰু মানুহৰ নিয়ন্ত্ৰণ বাহিৰত আমি বস্তুবোৰ যেতিয়া আমাৰ জৈৱিক আৰু আমাৰ শাৰীৰিক প্ৰকৃতিলৈ যেতিয়া যোৱা পৰিৱৰ্তনকো আমি কওঁ মেকলভাৰ আৰু এইটো মেকাইভাৰ এণ্ড পিষ্টে কৈছিলে উপৰোক্ত সংজ্ঞাবোৰৰ পৰা আমি কি বুজিব পাৰোঁ যে সিদ্ধান্ত উপনীত হ'ব পাৰোঁ যে সামাজিক পৰিৱৰ্তন হৈছে মানুহৰ জীৱনৰ এটা আৰ্হিত হোৱা পৰিৱৰ্তনবোৰ আমাৰ লাইফ এটা লাগিব য'ত আমাৰ সামাজিক পৰিৱৰ্তন হ'বলৈ আমাক কি লাগিব আমাক এটা লাইফ লাগিব সেই লাইফটোতে আমাৰ সামাজিক পৰিৱৰ্তন হ'ব অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে সামাজিক প্ৰক্ৰিয়াত সামাজিক আৰ্হি সামাজিক আদান প্ৰদান বা সামাজিক সংগঠনৰ যিকোনো দিশৰ যেতিয়া আমি তাৰ চেঞ্জেছবিলাক হয় সেইটো বুলি ক'ব পাৰোঁ আৰু তাৰ লগতে এইটোও ক'ব পাৰি যে আমি যেতিয়া কওঁ সামাজিক পৰিৱৰ্তন তেতিয়া আমি ক'ব পাৰোঁ যে আমাৰ এইটো সমাজৰ যিমানবোৰ প্ৰতিষ্ঠানগত বা যিমানখিনি আছে চেঞ্জেছ সেইখিনি আমি কওঁ যে ইয়াৰ লগত আমাৰ নিয়মীয়া গাঁথনিৰ পৰিৱৰ্তন মানে যোনখিনি নিয়মীয়া হয় যোনখিনি এজ ইউজুৱেল ঠিক আছে এজ ইউজুৱেল পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনে সামাজিক বিকাশ আৰু সামাজিক বিকাশ তাৰ লগত সামাজিক বিৱৰ্তন সামাজিক প্ৰগতি সামাজিক বিপ্লৱ সামাজিক সংস্কাৰ এই গোটেইখিনি য'ত বুজায় ঠিক তেনেকৈ সেয়েহে আমি সংজ্ঞায়িত কৰিব পাৰোঁ যে সামাজিক পৰিৱৰ্তন হৈছে বৈজ্ঞানিক আৰু কাৰিকৰী জ্ঞানৰ এটা বিস্ফোৰণ য'ত আমি কওঁ যে আমাৰ যিমানখিনি আমাৰ ফলস্বৰূপে হোৱা তাৰ লগত আমাৰ বিদ্যমান সামাজিক গাঁথনি আৰু তাৰ লগত আমাৰ এই গোটেই বস্তুখিনি আমাৰ ৰিলেট হৈ আছে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ যিমানবোৰ বৰ্ণনা নকৰোঁ কিয় আমি তাৰ প্ৰক্ৰিয়া আৰু তাৰপিছত নতুন আৱিষ্কাৰৰ পৰা হোৱা এটা আৱিষ্কাৰ বুলি ক'ব পাৰোঁ আমি যেতিয়া কওঁ নেচাৰ অফ ছ'চিয়েল চেঞ্জেছ অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ চেঞ্জেছ কি হ'ব পাৰে তেতিয়া আমি ক'ম যে সামাজিক পৰিৱৰ্তন হৈছে সাৰ্বজনীন অৰ্থাৎ ইউনিভাৰ্চেল বুলি ক'লে এতিয়া যেনেকৈ মই কওঁ যে ফেমিলি কনচেপ্ট ইজ ইউনিভাৰ্চেল মানে পৃথিৱীত য'তেই নাযাওক কিয় উইল ফাইন ফেমিলি আমি পামেই যেনেকৈ আমি কওঁ ছ'চাইটি ইজ এন ইউনিভাৰ্চেল কনচেপ্ট চব ক্ষেত্ৰতে লাগিলে আমি বিদেশতে নাযাওঁ কিয় য'তে নাযাওঁ কিয় সমাজ আমি কেতিয়াও এৰিব নোৱাৰোঁ আমি সমাজৰে আমি প্ৰাণী আমি সমাজতে জীয়াই থাকোঁ ঠিক তেনেকৈ সামাজিক পৰিৱৰ্তন এটা কি হৈছে আমাৰ সাৰ্বজনীন এটা কনচেপ্ট হয় সামাজিক পৰিৱৰ্তনৰ
লগত আমি যেতিয়া পৰিৱৰ্তন হৈছে এক সাৰ্বজনীন পৰিঘটনা আৰু ই সকলোবোৰ আমাৰ কি কৰে সমাজত হয় আৰু কোনো সমাজৰ সামাজিক পৰিৱৰ্তনৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ আমি যেতিয়া কৰো তেতিয়া আমি কওঁ যে পাব নোৱাৰি আৰু সামাজিক পৰিৱৰ্তন আমাৰ পৰিৱৰ্তনৰ গতি আৰু পৰিসৰ সমাজৰ পৰা সমাজলৈকে পৃথক হ'ব পাৰে বুলি কয় ঠিক তেনেকে সামাজিক পৰিৱৰ্তন হৈছে কি যে নিয়ন্ত্ৰণ মানে কন্ট্ৰোল সামাজিক পৰিৱৰ্তন হৈছে নিয়ন্ত্ৰণ এইটো সঁচা যে সামাজিক পৰিৱৰ্তন হৈছে এক নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া তাৰ লগত সমাজে অন্তহীন পৰিৱৰ্তনৰ লগতে সৈতে যায় যাক বন্ধ কৰিব নোৱাৰি প্ৰতিটো মুহূৰ্তত আমাৰ সমাজত কিছুমান পৰিৱৰ্তন আছে আৰু ই কেতিয়াও এক স্থিৰ পৰিঘটনা নহয় কিন্তু ই সদায় গতিশীল হয় আৰু তাৰ লগতে পৰিৱৰ্তনশীল আৰু স্থিতিস্থাপকো হয় সমাজৰ পুৰণি নিয়মবোৰৰ নতুন ধাৰণা আৰু অনুশীলনৰ সৈতে বিকশিত হয় বুলি কয় ঠিক তেনেকেই সামাজিক পৰিৱৰ্তন এক আমাৰ আইন হিচাপে এটা হেৰি হয় তাৰ লগত পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম সামাজিক পৰিৱৰ্তনো স্বাভাৱিক হয় পৰিৱৰ্তন হৈছে প্ৰাকৃতিৰ এক অনিবাৰ্য আৰু অপৰিৱৰ্তনীয় নিয়ম বুলি আমি কওঁ ঠিক তেনেকে আমি ক'ব পাৰো যে পৰিৱৰ্তন আমাৰ হয় পৰিৱৰ্তনৰ লগতে আমি এইটো কওঁ যে পৰিৱৰ্তনৰ বাবে আমাৰ আকাংক্ষা যিমান আছে তাৰ লগতে আমাৰ পূৰণ কৰিবলৈ আৰু এই প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ সদায় সামাজিক পৰিৱৰ্তনৰ এক প্ৰয়োজনীয়তা হৈ পৰে বুলি কয় ঠিক আছে ঠিক তেনেকে সামাজিক পৰিৱৰ্তনৰ সময়ৰ সৈতে আমি সম্পৰ্কিত হৈ থাকে সামাজিক পৰিৱৰ্তনৰ লৌকিক হয় সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতি আৰু গতি সময়ৰ দৰে প্ৰভাৱিত কৰে আৰু সম্পৰ্কিত কাৰণবোৰ কেৱল আমি সময়ক্ৰমে হিচাপে বিদ্যমান হৈ পৰে আমি ইয়াৰ অৰ্থ সম্পূৰ্ণভাৱে জানিছো যে কেৱল সময়ৰ জৰিয়তেহে আমি ইয়াক বুজি পাব পাৰো সামাজিক পৰিৱৰ্তনৰ যিমানবোৰ ভৱিষ্যতবাণী আছে অতি কঠিন সামাজিক পৰিৱৰ্তনৰ সঠিক প্ৰকাৰৰ ওপৰত কোনো ভৱিষ্যতবাণী কৰাটো অসম্ভৱ আধুনিকৰণৰ লগতে আমি কি কৰিব পাৰো কি যে কেতিয়াও আমাৰ আমি যেতিয়া কৰো যে আমাৰ পৰিয়াল সমাজ আৰু বিবাহ ব্যৱস্থাত সদায় আন্তঃসম্পৰ্কীয় পৰিৱৰ্তনৰ এক শৃংখলা আনিছে তাৰ লগত কিন্তু আমি ভৱিষ্যতে আমি সামাজিক সম্পৰ্কবোৰ কি সঠিক ৰূপ ধাৰণ কৰে তাৰ আমি পূৰ্ব যেতিয়া আমি অনুমান কৰিব কেতিয়াও নোৱাৰে একেদৰে ভৱিষ্যতে আমাৰ ধাৰণা মনোভাৱ আৰু মূল্য কি হ'ব বা এইটো আমি কি কৰো অনুমানযোগ্যও নহয় বুলি আমি ক'ব পাৰো সামাজিক পৰিৱৰ্তন একেই কেতিয়াও নহয় সামাজিক পৰিৱৰ্তনৰ গতি একেই নহয় আমি বেছিভাগ সমাজত সামাজিক পৰিৱৰ্তনবোৰ লাহে লাহে হয় আনহাতে কিছুমান সমাজত আমি দ্ৰুতগতিত সংঘটিত হয় বুলি কয় তাৰ লগতে আমি গ্ৰাম্য অঞ্চলতো নগৰ অঞ্চলত এনে সামাজিক পৰিৱৰ্তন দ্ৰুতগতিত ঘটিব পাৰো কিন্তু যিদৰে ইয়াক শাখাত আগতে আলোচনা কৰিছে সামাজিক পৰিৱৰ্তন হৈছে এক নিয়ন্ত্ৰণ প্ৰতিক্ৰিয়া আৰু এক সদায় গতিশীল আৰু ব্যৱহাৰিক প্ৰতিক্ৰিয়া বুলি কৈছে ঠিক তেনেকে সামাজিক পৰিৱৰ্তনৰ কিছুমান ফেক্টৰছে এফেক্ট কৰে মানে কোনবোৰ কাৰকসমূহ এফেক্ট কৰে সামাজিক পৰিৱৰ্তন হৈছে এক জটিল আৰু বহুমুখী ধাৰণা বুলি কৈছে সামাজিক পৰিৱৰ্তন প্ৰভাৱিত কৰা অন্তৰ্জাত তাৰ লগত সংশ্লিষ্ট সমাজৰ আমাৰ অভয়াৰণ্যৰ লগতে আৰু তাৰ লগত বাহিৰজাত সমাজৰ বাহ্যিক দুয়োটা কাৰক আছে ঠিক তেনেকে আমি মনস্তাত্ত্বিক কাৰণ কিছুমান আছে যেনেকে সামাজিক পৰিৱৰ্তনৰ বাবে মানসিক কাৰকবোৰ আমাৰ গুৰুত্বপূৰ্ণ আমাৰ কিছুমান মানে আমাৰ মেণ্টেল ষ্টেট কণ্ডিশ্যনছ বুলি কয় কাৰক আছে আৰু মানুহ পৰিৱৰ্তনৰ প্ৰেমিক হয় মানুহ সদায় চেঞ্জেছবোৰ ভাল পায় সদায় একেটা বস্তুত আমি লাগি থাকিলে ভাল নাপাওঁ যদি চেঞ্জ হয় আমি ভাল পাওঁ এতিয়া আমি সদায় একেটাই চকলেট খাই থাকিলে আমাৰ অলপ বৰ ফিল হয় নে নহয় ঠিক তেনেকে চেঞ্জেছটো প্ৰয়োজন হয়
মানুহে সদায় তেওঁলোকৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰতিটো ক্ষেত্ৰত নতুন বস্তু বিচাৰে সদায় যেনেকৈ আমি উই কিপ অন শ্বপিং হয়নে আমাৰতো কাপোৰ থাকে নোহোৱা নহয় বাট ষ্টিল উই লাভ টু এড চাম নিউ কালেকশ্যনছ টু আৱাৰ ৱাৰ্ড্ৰব ঠিক তেনেকৈ বস্তু বিচাৰিবলৈ কিছুমান চেষ্টা কৰি থাকে আৰু সদায় নতুন অভিজ্ঞতাৰ বাবে আমাৰ কি হয় আমাৰ সদায় মানে মানে এনকাৰেজ বা মটিভেট হয় আৰু এই প্ৰকৃতি আৰু অভ্যাসৰ ফলস্বৰূপে প্ৰতিখন মানৱ সমাজৰ আটাইতকৈ পৰম্পৰা ৰীতি নীতি আদি কিছুমান চিৰস্থায়ী পৰিৱৰ্তনৰ সৈতে পাৰ হৈ যায় বুলি কয় ঠিক তেনেকৈ মূল্যবোধ আৰু বিশ্বাস অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ মূল্যবোধ ভূমিকা তাৰ লগত মেক্স ৱেবাৰে কৈছিল 2003 চনত যে প্ৰচেছ যোনখন আমাৰ প্ৰটেষ্টেণ্ট এথিক্স এণ্ড দ্য স্পিৰিট অফ যোনখন কেপিটেলিজম বুলি কিতাপ আছিলে এই কিতাপখনত তেওঁ উল্লেখ কৰা হৈছে যে সমাজৰ বিশ্বাস আৰু মূল্যবোধৰ সমাজৰ পৰিৱৰ্তনক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে আৰু বহু সময়ত ই সামাজিক পৰিৱৰ্তনবোৰো লেহেম কৰে বুলি কয় ঠিক তেনেকেই আদৰ্শগত কাৰণ কিছুমান আছে কিছুমান আইডিয়েল ৰিজনছ ডেট ধাৰণা আৰু আদৰ্শত কাৰকৰ বাবে সমাজত আমাৰ কিছুমান সামাজিক পৰিৱৰ্তন হয় আৰু ৰাজনৈতিক সামাজিক আৰু আমাৰ যোনবোৰ ধৰ্মীয় আমাৰ মতাদৰ্শে আমাক সামাজিক গাঁথনি সম্পৰ্কতে পৰিৱৰ্তন আনিব পাৰে আৰু তাৰ লগত আমাৰ কিছুমান সামাজিক পৰিৱৰ্তন বৌদ্ধ ধৰ্ম খ্ৰীষ্টান ইছলাম হিন্দু ধৰ্ম জৈন ধৰ্ম শিখ ধৰ্ম আৰু অন্যান্য মতবাদৰ বিলাক আমাৰ দ্বাৰাও প্ৰভাৱিত হয় ঠিক তেনেকেই সংস্কৃতিৰ কিছুমান প্ৰভাৱ আছে সংস্কৃতিৰ প্ৰভাৱ মানে এইটো ক'ব পাৰি যে সংস্কৃতিয়ে কেৱল আমাৰ সামাজিক সম্পৰ্কবিলাকে প্ৰভাৱিত নকৰে কিন্তু প্ৰযুক্তিগত পৰিৱৰ্তন দিশ আৰু চৰিত্ৰকো প্ৰভাৱিত কৰে প্ৰতিখন সমাজে ইয়াৰ সংস্কৃতি পালন কৰে ৰীতি নীতি আৰু পৰম্পৰা বিশ্বাস আৰু মূল্যবোধ নিয়ম ব্যক্তি আৰু যিমানবোৰ আমাৰ জীৱনৰ আমাৰ যিমানবিলাক মানদণ্ড আছে সেইবোৰ আমাৰ সদায় সামাজিক পৰিৱৰ্তনৰ প্ৰতি সদায় প্ৰভাৱ পেলায় যিয়েহে আমাৰ পৰিৱৰ্তন ৰাতিটোৰ যাত্ৰা বিষয় নহয় এনেকুৱা নহয় কি যে ৰাতিটোৰ ভিতৰতে কিবা একদম কিবা হৈ গ'ল সেয়েহে সমাজৰ পৰিৱৰ্তনৰ প্ৰতি সদায় অনুশীলন কৰা আৰু তাৰ লগত আমি সাংস্কৃতিক নিয়মবিলাকো আমি চলিব লাগিব আৰু কিছুমান মানদণ্ডও আমাক তাৰ লগতে প্ৰভাৱ পেলায় বুলি কয় ঠিক সেইদৰে আমাৰ যুদ্ধও সামাজিক পৰিৱৰ্তনৰ কাৰণ কিয়নো ই জনসংখ্যা অৰ্থনৈতিক স্থিতি আৰু লিংগ জীৱন ধাৰণ মানদণ্ড আদিৰ অনুপাত প্ৰভাৱিত কৰে ইতিহাসৰ বহুতো যুদ্ধৰ ফলত সমাজত পৰিৱৰ্তন আহে বুলি কয় ঠিক তেনেকেই নতুন মতামত আৰু চিন্তা সামাজিক পৰিৱৰ্তনৰ আন এটা কাৰক হৈছে নতুন মতামত আৰু চিন্তাৰ আমাৰ অভিভাৱ হৈ যায় সমাজ সংস্কাৰৰ সমাজ বিজ্ঞান যাক কয় শিক্ষাবিদ ৰাজনীতিবিদ পলিটিচিয়ান হ'ব পাৰে এডুকেশ্যনিষ্ট হ'ব পাৰে প্ৰযুক্তিবিদ হ'ব পাৰে টেকনলজিষ্ট টেকনিচিয়ান থাকে বিজ্ঞান হ'ব পাৰে প্ৰযুক্তিবিদ্যাৰ হ'ব পাৰে এই গোটেইবোৰৰ ক্ষেত্ৰত আমি উদ্ভাৱক আদিৰ আমি সদায় অৱদান বিশ্বৰ বিভিন্ন সময়ত আমাৰ সামাজিক পৰিৱৰ্তন ঘটে আৰু ইয়াত অনাত সদায় সহায়ক হিচাপে নিজকে প্ৰমাণ কৰি তুলিছে ঠিক তেনেকুৱাই উচ্চ স্থিতিৰ ব্যক্তিৰ দ্বাৰা আমি যেতিয়া গ্ৰহণযোগ্যতা মানে এপ্ৰুভেল ফ্ৰম দ্য হাই অথৰিটি বুলি যাক কয় যিকোনো পৰিৱৰ্তন সদায় আমাৰ সমাজত অধিক সহজে গ্ৰহণযোগ্য হ'ব যদি সি শীৰ্ষস্থানত থকা ব্যক্তিসকলৰ পৰিৱৰ্তনটো গ্ৰহণ কৰে আমাৰ চব বস্তুতে যেতিয়া আমাৰ এটা হায়াৰ অথৰিটি এপ্ৰুভেল দিয়ে তেতিয়া কি হয় বস্তুটো পটককৈ ইজিলি হৈ যায় হয়নে নহয় ঠিক তেনেকৈ আমি যদি এটা আমাৰ কিবা এটা ফাইল কাম হোৱা নাই যদি হায়াৰ অথৰিটিয়ে
সেইটো বস্তু এপ্ৰুভ কৰি দিয়ে তেতিয়া বেছি টাইম নালাগে কিন্তু সব বস্তুতে তেনেকুৱা সেইটো কাৰণে কি যদি গ্ৰহণযোগ্য কৰি তোলে আমাৰ ওপৰৰ স্থিতি মানে হাই লেভেল অথৰিটি মানুহে এটা পটককে কামটো হৈ যায় বুলি কয় ঠিক তেনেকে সেইকাৰণে যিকোনো পৰিৱৰ্তন আমাৰ সমাজত অতি সহজে গ্ৰহণ হ'ব যদিহে শীৰ্ষস্থানত এজন ব্যক্তি তেওঁ যাতে পৰিৱৰ্তনটো গ্ৰহণ কৰি লয় একচেপ্টেন্স ইজ ভেৰি নেসেসাৰী এটা যেনেকে মই কলো ইফ আই নিড এ লিভ যদি মোক এটা লিভৰ প্ৰয়োজন হয় মই পটককে মই প্ৰিন্সিপালে মোক এপ্ৰুভ কৰিব লাগিব তেতিয়া বহুত ইজিলি হৈ যাব যদি মোক তাৰ মাজত যিমানখিনি আছে এপ্ৰুভ নকৰে তেনেহ'লে নহয় সেই চেঞ্জটো তো চেঞ্জৰ কাৰণে হায়াৰ অথৰিটি এপ্ৰুভ লাগিব এটা যেনেকে আমাৰ ডিমনিটাইজেশ্যন হৈ গ'ল অবভিয়াছলি এটা হাই অথৰিটিৰ পৰা এটা আছিলে ঠিক আছে ঠিক তেনেকে তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ আমাৰ চেঞ্জেছ বিলাক হৈ আছে এই চেঞ্জেছ বিলাকৰ লগত আমাৰ হাই অথৰিটি যদি গ্ৰহণ নকৰে তেনেহ'লে নহয় ঠিক তেনেকে আমি জনগাঁথনিগত যোনবোৰ কাৰণ আছে ষ্ট্ৰাকচাৰেল যোনবোৰ আমাৰ চেঞ্জেছ আছে আমি যেতিয়া সামাজিক পৰিৱৰ্তন বুলি কওঁ তাৰ বাবে আমাৰ সদায় জনসংখ্যাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সদায় যেতিয়া এটা জায়গাত বহুত বেছি মানুহ থাকে ৰাছ থাকে তেতিয়া কি হয় সেই বস্তুটো চেঞ্জেছ লগা হয় হয়নে নহয় জনসংখ্যা বৃদ্ধিৰ লগত হৈ যায় পপুলেশ্যন গ্ৰোথ হৈ যায় তাৰ লগত হাৰৰ ফলত আৰু তাৰ ফলত কি হয় বহুত সামাজিক পৰিৱৰ্তন সম্ভাৱনাও প্ৰভাৱিত হৈ যায় আমাৰ লাহে লাহে চেঞ্জেছ যেনেকে ল্যান্ড ডিগ্ৰেডেশ্যন হৈ যায় হয়নে নহয় বেছি মানুহ হলে এটা ঠাইত কি হ'ব কোৱালিটি অফ ল্যান্ড গেট লস মানে কি হয় মানুহবোৰে একদম মানে বহুত বেছি পপুলেশ্যন গ্ৰোথ হৈ গৈছে তাৰ লগত তাহাতৰ চেঞ্জেছ কিছুমান হৈ গৈছে যেনেকে বহুত মানুহ হোৱাৰ লগে লগে তাহাতৰ অবভিয়াছলি ডিসপোজেল বিলাক হ'ব তাৰ লগত যেনেকে যদি বস্তুবোৰ ওপৰত আমাৰ তাৎক্ষণিক প্ৰভাৱ পেলায় জনসংখ্যাৰ যিকোনো পৰিৱৰ্তন যেনেকে আমাৰ পপুলেশ্যন গ্ৰোথ ঠিক আছে পপুলেশ্যন বেছি হোৱা মানে কি বুজায় কি যে সবকে আমি সমানভাৱে শিক্ষা দিব লাগিব আৰু উপৰি শিক্ষা দিয়াৰ লগতে নহয় শিক্ষাৰ লগত আমি তাহাঁতক প্লেচ কৰিব লাগিব চাকৰি বাকৰি পায় তো এনেকুৱা ধৰণৰ যেতিয়াই চাকৰি পাব তেতিয়া আমাৰ জিডিপি গ্ৰোথটো হাই হ'ব নে কমিব অবভিয়াছলি আমাৰ হাই হ'ব তেনেকে আমাৰ নেশ্যনেল ইনকামত হেল্প হ'ব ইকনমিকেলি ঠিক তেনেকে আমি কওঁ কি যে তাৰ লগত আমাৰ প্ৰতিষ্ঠান আমাৰ গোটেই অৰ্গেনাইজেশ্যনটোত এফেক্ট পেলায় আৰু তাৰ লগত বিভিন্ন ধৰণৰ সংগঠনৰ অৰ্গেনাইজেশ্যনতো এফেক্ট পেলায় বুলি কয় তো সমাজ এখনত পুৰুষ আৰু মহিলাৰ অনুপাতে বিবাহ পৰিয়াল আৰু সমাজত মহিলাৰ অৱস্থাত প্ৰভাৱিত কৰে মানে এই যে ফ্যামিলি প্ল্যানিং এণ্ড অল মেৰিজ এইবোৰ গোটেইবোৰ কিন্তু আমাৰ এফেক্ট কৰে বুলি কয় ঠিক আছে শিক্ষা ইয়াত কোনো সন্দেহ নাই যে আমাৰ যিমান উপৰোক্ত সকলোবোৰ সামাজিক পৰিৱৰ্তনে আমাৰ মুখ্য উপাদান হয় কিন্তু সামাজিক পৰিৱৰ্তন অনাৰ বাবে শিক্ষাই সদায় এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কয় সমাজ বিজ্ঞানে কৈছিল যে সমাজত হোৱা সকলো পৰিৱৰ্তনে শিক্ষাৰ দ্বাৰা কৰা হয় বুলি কয় আৰু তাৰ লগত ই বিজ্ঞান আৰু প্ৰযুক্তি তাৰ লগত কলা আৰু সংগীত মূল্যবোধ আৰু নৈতিকতা তাৰপিছত ভাষা আৰু সাহিত্য আদিৰ বিকাশৰ ক্ষেত্ৰতো হ'ব পাৰে বুলি কয় এইটো স্পষ্ট কৈছিল যে শিক্ষা হৈছে এক সামাজিক পৰিৱৰ্তনৰ মুখ্য কাৰক মানে এডুকেশ্যন ইজ এ মেজৰ মানে ফেক্টৰ ৰিগাৰ্ডিং social change বুলি কৈছে এতিয়া আমি আহিম এডুকেশ্যন এণ্ড social change অৰ্থাৎ social changeৰ লগত সামাজিক পৰিৱৰ্তনৰ লগত শিক্ষা কিভাৱে জড়িত হৈ আছে আমি শিক্ষা অবিহনে সামাজিক পৰিৱৰ্তন কল্পনাও কৰিব নোৱাৰো মানে একদম ইম্পসিবল যেনেকে আমি কওঁ যে social change মানে হ'বৰ কাৰণে এডুকেশ্যনে বহুত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে ফৰ এক্সাম্পল এটা জেগাত খুব বেছি ইলিটাৰেট মানুহ আছে খুব বেছি কি হয় কি যে আমাৰ এয়া আছে মানে গোটেইবোৰ মানুহ ধৰক ইমান এটা মানে হেয়া নহয় এডুকেটেড নহয় যেতিয়া কি হয় সেই জেগাটোত হয়তো তাহাতৰ পৰা কোনবাই চুৰ ডকাইত কৰিবলৈ শিকিব কোনবাই হয়তো বিভিন্ন ভিক্ষা খুজিবলৈ শিকিব কোনবাই হয়তো বিভিন্ন ধৰণৰ মানে চলিবলৈ আমাৰ দিগদাৰ হয় নে নহয় তো এই গোটেই সোসাইটিখনত এটা চেঞ্জেছ আনিব কিহে এডুকেশ্যন আনিব যদি তাৰ ভিতৰত কোনবা এটা শিক্ষিত হয় এটলিষ্ট 2 টকা এটা উপাৰ্জন
কৰি হলেও খাব পাৰিব ঠিক তেনেকে we want skilled people we want educated people so in order to keep our society change আমাৰ সমাজখন এটা উন্নত আৰু প্ৰগতি পথত আগবঢ়া দেখিবৰ কাৰণে শিক্ষা এটা কৰ্মান্যভাৱে এটা পজিটিভ ৰোল প্লে কৰে আৰু এনেকুৱা এক ধাৰণা যে সমাজ অবিহনে শিক্ষাও সম্ভৱ নহয় আৰু এডুকেশ্যন আমি দিম আমি ক'ত এডুকেশ্যন দিম where will you provide এটা কথা আছিল ন who what when where সেই কথাষাৰ ইয়াত আহি পৰিছে আমি এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰটোতে বিগিনিঙতে পঢ়িছিলোঁ who when where what ঠিক আছে এই বস্তুখিনি কি কয় আমি কাক পঢ়াম ক'ত পঢ়াম অলৱেজ উই নিড মানে এনভাইৰনমেন্ট এতিয়া আমি যে কৈ আছিলোঁ আমি এডুকেশ্যন আমি বাইপোলাৰ আমি ট্ৰাইপোলাৰ বাইপোলাৰ পঢ়িছিলোঁ ন কাবাৰ মনত আছে নেকি বাৰু যেনেকৈ আমি ট্ৰাইপোলাৰ বাইপোলাৰ আমি সদায় বাইপোলাৰ যেতিয়া পঢ়োঁ অৰ্থাৎ দুই পক্ষিক আমি কেতিয়া আমি এইটো মিনিংটো কি আছিল বাৰু এই বাইপোলাৰটোৰ আমি যেতিয়া দুই পক্ষিক বাইপোলাৰ আৰু কি বাইপোলাৰটো ট্ৰাইপোলাৰ বাইপোলাৰ কি এফালে থাকিব ষ্টুডেণ্টছ এফালে হৈছে টিচাৰ্ছ ঠিক আছে এইটো হৈছে শিক্ষক আৰু শিক্ষাৰ্থী এইটো হৈছে বাইপোলাৰ আৰু যেতিয়া আমি ট্ৰাইপোলাৰ বুলি কওঁ আমি কি বুজো ত্ৰিপক্ষিক তেতিয়া তিনটা আহে কি আছিলে তিনটা কাবাৰ মনত আছে নে কৈ দিছো মাজৰটো আছিলে এনভাইৰনমেন্ট ঠিক আছে অৰ্থাৎ সমাজ সোসাইটি বাইটো আমি যদি জেনাৰেল কৰি লিখো তেতিয়া আমি সোসাইটি বুলি লিখিব পাৰো আৰু ইফালে ষ্টুডেন্টস ইফালে টিচাৰ্ছ ঠিক আছে এই বস্তুখিনিকে মই ক'ব বিচাৰিছো কি যে আমি যে এই এডুকেশ্যনটো যে ট্ৰাইপোলাৰ প্ৰসেস বুলি কওঁ বা এডুকেশ্যন ইজ এ বাইপোলাৰ প্ৰসেস বুলি কওঁ হয় নে নহয় দুইপক্ষিক অৰ্থাৎ ত্ৰিপক্ষিক এই বস্তুটো যেতিয়া আমি কওঁ তেতিয়া আমিতো ষ্টুডেন্টস টিচাৰ্ছ কি আছে বাট এই থাৰ্ড ফেক্টৰটো আমি কি বুলি কওঁ সমাজ বুলি কওঁ অৰ্থাৎ এনভাইৰনমেন্ট তো এই সমাজে সদায় অবিহনে কেতিয়াও শিক্ষা সম্ভৱ নহয় এইটো এটা গুৰুত্বপূৰ্ণ কথা ঠিক আছে তো এই বস্তুখিনি আমি ইয়াতে এক্সাম্পল হিচাপে সেট কৰিব পাৰো যদিও আমাৰ এক্সামত বা আমাৰ পৰীক্ষাত যদি আমাৰ আহে তেনেহলে আমি কিছুমান বস্তু আমি এডুকেশ্যন ইজ অলৱেজ আমি কি বুজাই কি যে আমি আমাৰ আগৰ শিক্ষা আমি যিমান পঢ়িলো সেইখিনিৰ লগত আমি এটা প্ৰিভিয়াছ নলেজটো আমি কানেক্ট কৰিব লাগে চ' এই বস্তুখিনি আমি কানেক্ট কৰি লিখিব পাৰো যে এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ অৰ্থাৎ শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ লগত আমি যেতিয়া ট্ৰাইপোলাৰ বুলি কওঁ তাতে কোৱা গৈছিল কি যে উইদাউট মানে এনভাইৰনমেন্ট বা উইদাউট ছ'চাইটি সমাজৰ অবিহনে আমি কেতিয়াও শিক্ষা দিব নোৱাৰো ঠিক আছে তো আমি শিক্ষা অবিহনে যেতিয়া আমি সামাজিক পৰিৱৰ্তনৰ আমি কেতিয়াও যদিও আমি কল্পনা কৰিব নোৱাৰো আৰু একে ধৰণে আমি সমাজ অবিহনে কেতিয়াও আমি শিক্ষা সম্ভৱ নহয় বুলি কয় ঠিক আছে তো এই বস্তুখিনি আমি ইয়াতে আমি পুট কৰিব পাৰো আৰু যেতিয়া আমি ইয়াতে পুট কৰো আমি এক্সাম্পলছ লিখিব লাগে আমি যাতে বস্তুখিনি আমি ভালকে বুজি পাওঁ হেহে আমি কওঁ যে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত এটা পাৰম্পৰিকভাৱে অতি ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈছে পাৰম্পৰিকভাৱে মানে ইন এ ট্ৰেডিশ্যনেল ৱে ঠিক আছে তো তেওঁলোকক একেটা মুদ্ৰাৰ দুটা দিশ হিচাপে কৰা গৈছে এটা একেটা মুদ্ৰাৰ দুটা দিশ আৰু আমি কোনটো বস্তু পঢ়িছিলো two sides of same coin বুলি আমি যে কৈছিলো আমি কোনটো সাবজেক্ট ম্যাটাৰত কৈছিলো two sides of same coin আকৌ same বস্তু আমি ইয়াতো পঢ়িছো কি যে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু কৈছে কি যে তেওঁলোক একেটা মুদ্ৰাৰ দুটা দিশ মানে কিয় যায় ইজনে সিজনক পৃথক কৰিব নোৱাৰে কান সেপাৰেট আমি কি কৈছিলো ফিলসফি এণ্ড এডুকেশ্যন এইবোৰ মনত আছে নে বাৰু philosophy and education শিক্ষা আৰু দৰ্শন এই two sides of the same coin কৈছে ঠিক তেনেকে আমি যে এটা বস্তু পঢ়ো আমি দুটা বস্তুৰ ইয়াৰে মিনিং ওলাব পাৰো আৰু এটা কৈছে কি যে social change and education is also two sides of the same coin বুলিও ক'ব পাৰি মানে আমি এটা অবিহনে আমি বস্তুবোৰ আমি নোৱাৰো লিংক কৰিব ঠিক আছে ঠিক তেওঁলোককো আমি কি কৰিব পাৰো একেটা মুদ্ৰাৰে আমি দুটা দিশ হিচাপে গণ্য কৰা হয় আৰু যাক ইজনে সিজনক আমি পৃথক কৰিব কেতিয়াও নোৱাৰে আৰু শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ এটা শক্তিশালী সঁজুলি বুলি কৈছে শক্তিশালী সঁজুলি মানে এটা পাৱাৰফুল ৱেপন বা পাৱাৰফুল এইডছ বুলিও ক'ব পাৰি আমি ঠিক আছে শিক্ষাৰ জৰিয়তে আমি সমাজখনতে আকাংক্ষিত হোৱাৰ পৰিৱৰ্তন আনিব পাৰে আৰু তাৰ লগত নিজকে আধুনিক
এটা আমাৰ বিভিন্ন ধৰণৰ আমাৰ নিজকে এটা গঢ় দিব পাৰি শিক্ষাই কেতিয়াও শিক্ষাই পৰিৱৰ্তনশীল সমাজ এখনত সদায় উদ্যমান প্ৰয়োজনীয়তাৰ সৈতে সদায় সমন্বয় ৰখাৰ বাবে ব্যক্তিজনে সদায় নিজকে গঢ়ি তুলিব পৰা সদায় সুযোগ বা অভিজ্ঞতা প্ৰদান কৰি সদায় সামাজিক পৰিৱৰ্তন কৰিব পাৰি বুলি কয় ঠিক তেনেকে এক সুন্দৰ সামাজিক প্ৰগতিৰ বাবে জীৱনৰ আমি প্ৰতিটো দিশতে সাৱধান পৰিকল্পনাৰ প্ৰয়োজন সেয়েহে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক আৰু ৰাজনৈতিক হওক শিক্ষা পৰিকল্পনা এনেধৰণে কৰিব লাগিব যি সমাজ আৰু আমাৰ সামগ্ৰিকভাৱে আমাৰ মানুহৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে আমাৰ খাপ খায় ঠিক তেনেকে ইয়াত কিন্তু শিক্ষক এজনৰো ভূমিকা আছে সদায় সামাজিক পৰিৱৰ্তন আৰু ৰোল অফ দ্য টিচাৰ ইন ছ'চিয়েল চেঞ্জ যিকোনো আনুষ্ঠানিক শৈক্ষিক আমাৰ ব্যৱস্থাৰ কেন্দ্ৰীয় ব্যক্তি আমাৰ হৈছে শিক্ষক সামাজিক পৰিৱৰ্তনৰ অনাত এজন শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কৈছে শিক্ষকক সামাজিক পৰিৱৰ্তনৰ লগত এক কাৰ্যকৰী আমাৰ এজেণ্ট হিচাপে গণ্য কৰা হয় বুলি কয় তাৰ লগতে আমি এইটোও কয় যে আমাৰ সমাজত এইটোও দেখা গৈছে যে বিভিন্ন সময়ত আমি শিক্ষকসকলে নিজকে সমাজ সংস্কাৰৰ হিচাপে প্ৰমাণ কৰে আৰু তেওঁলোকক সমাজত গঠনমূলক পৰিৱৰ্তন অনাটো নিজকে সদায় নিয়োজিত কৰিছে ঠিক তেনেকেই শিক্ষক অবিহনে যিকোনো সামাজিক পৰিৱৰ্তনো আমাৰ কি হয় সামাজিক পৰিৱৰ্তন কেৱল এটা কল্পনা বুলি কয় ঠিক তেনেকে শিক্ষকে সদায় সমাজৰ প্ৰয়োজনীয়তা বোধবোৰ বুজি পালে সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতি আৰু দিশ ভালদৰে সদায় জনাটো উচিত হয় বৰ্তমানৰ আমাৰ গণতান্ত্ৰিক সমাজৰ আশা কৰে যে শিক্ষকসকলে সদায় সঁচাকৈ এটা সামাজিক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে সদায় কাম কৰাটো উচিত বুলি কয় আৰু তাৰ লগতে ভাৰতীয় সমাজত পৰিৱৰ্তন অনাত শিক্ষকৰ কিছুমান ভূমিকা আছে অৰ্থাৎ ৰোল আছে আমি সব ক্ষেত্ৰতে আমি ৰোল অফ দ্য টিচাৰটো পঢ়িবই লাগে নহয় জানো তো এই বস্তুখিনি ইমান এটা টান নহয় শিক্ষকক সামাজিক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে গণ্য কৰা হয় কিয় গণ্য কৰা হয় আমি কিয় ক'ব পাৰো জাষ্ট বিকজ কিয় কি যে সমগ্ৰ দেশক শিক্ষিত কৰে এজন শিক্ষকে আৰু শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ সঁজুলি সেইটো কাৰণে হয় গোটেই দেশ আজি যিমানবোৰ IAS অফিচাৰ হওক ওকে দেন ডক্টৰছ হওক বিজনেছমেন হওক প্ৰফেশ্যনেল আৰ্টিষ্ট হওক মিউজিচিয়ান হওক বা ইঞ্জিনিয়াৰ্ছ হওক প্ৰফেচাৰ্ছ হওক টিচাৰ্ছ হওক দেন যিমান যেনেকুৱাই প্ৰফেশ্যন নহওক কিয় যাৰ যিয়ে অকুপেশ্যন নহয় কিয় আমি এজন শিক্ষকে সদায় সামাজিক পৰিৱৰ্তন এজেণ্ট হিচাপে আমাক সহায় কৰে হয়নে নহয় এতিয়া টিচাৰ্ছৰ যোনটো মেণ্টেলিটি বহুত বেছি ব্ৰড হৈ গৈছে কিয় কাৰণ কি দেখিছে উপাৰ্জন ইজ ভেৰি ইম্পৰ্টেণ্ট টু ডু ছামথিং ইন লাইফ এইটো নট অনলি ৰেষ্ট্ৰিক্টেড টু ডক্টৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নট এট অল মানে এতিয়া নো মোৰ সেই মাইণ্ডছেট কি যে ইউ আৰ অনলি মিন টু বি বা অকল তুমি অমুক প্ৰফেশ্যনে হ'ব লাগিব নহয় ইউ কেন বি এনিথিং ইউ ৱান্ট বাট ইন গুড চেন্স কোনোবাই নিজে ষ্টাৰ্টআপছ কৰিব বিচাৰিছে কৰক ইটছ ভেৰি দেয়াৰ অ'ন থিং ন নিজকে নিজে প্ৰতিষ্ঠা কৰিব পৰাটো এটা খুব ভাল ঠিক তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীকো কিন্তু শিক্ষকেই পঢ়ায় ঠিক আছে এজন ভাল নাগৰিক হিচাপে ৰেছপনচিবল চিটিজেন হিচাপে ঠিক আছে আৰু শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ এটা সঁজুলি আমি জানোৱেই কি যে শিক্ষা এটা ৱেপন হয় আমি আগৰ চেণ্টেন্সটোতে পঢ়িছোঁ সেয়েহে পৰোক্ষভাৱে আমি কওঁ যে শিক্ষকে সদায় সামাজিক পৰিৱৰ্তনৰ কাৰণে তেওঁক নিজকে সদায় নিযুক্তি কৰে শিক্ষকে প্ৰতিটো প্ৰকাৰৰ পৰিৱৰ্তন আৰু আধুনিকতাৰ বাবে
আদৰ্শ হিচাপে কাম কৰে প্ৰতিটো চেঞ্জেছ ঠিক আছে কেনেকৈ এটা বাচ্চাক আমি চেঞ্জেছ আনিব পাৰোঁ কোনোবাই পঢ়া নাই কিয় পঢ়া নাই সেইটো আমি ৰুট কজটো জানিব লাগিব কোনোবাই ক্লাছত খুব বেছি ইনএটেক্টিভ মন নিদিয়ে কিয় মন নিদিয়ে টিচাৰ্ছৰ এইটো দায়িত্ব হয় এজন টিচাৰ কি যে তেওঁ পেৰেণ্টছৰ লগত কথা পাতক সেইকাৰণে আজিকালি PTM পেৰেণ্টছ টিচাৰ্ছ মিটিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিকজ nowadays what is generally happening এতিয়া বৰ্তমান এইটো কিয় হৈ আছে যে আগৰ নিচিনা দিনবোৰ এতিয়া নাই এতিয়া আমি টেকনলজিক্যালি বহুত বেছি আপডেটেড হৈ গৈছো তাৰ ফলত কিছুমান ভাল গুণো আছে কিছুমান বেয়া গুণো আছে ঠিক আছে খুব বেছি এডিকশন হৈ যোৱাটো বেয়া সাইড এনি টাইম মোবাইল হয় না নহয় ঠিক তেনেকুৱাকে আমাৰ কি হয় কি যে আধুনিকতাৰ বাবেও আমি আদৰ্শ হিচাপে কাম আধুনিক হ'ব লাগে in the ways of thinking in the ways of thought process in the ways of action also okay কিন্তু আমি আমাৰ নিজৰ কালচাৰটো হেৰুৱাই পেলে যেনেকৈ in terms of food habits in terms of dressing that is not so essential আৰু টিচাৰে সেই বস্তুটোত আমি মডাৰ্নাইজেশ্যন এণ্ড ৱেষ্টাৰ্নাইজেশ্যনৰ ভালকৈ ডিফাৰেঞ্চটো বুজাই দিয়াটো খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু এই দুটা বস্তুৱে মডাৰ্নাইজেশ্যন আৰু ৱেষ্টাৰ্নাইজেশ্যন অৰ্থাৎ আধুনিকতা আৰু ৱেষ্টাৰ্নাইজেশ্যন এই বস্তুটো আমি খুব বেছি ভালদৰে জনাই দিয়াটো এইটো টিচাৰৰে কিন্তু দায়িত্ব হয় in order to be modern মানুহে নিজৰ ethics নিজৰ traditions নিজৰ norms customs সব পাহৰি গৈছে কিছুমানে দেই not I'm talking generally so teacher এজনৰ হেতু দায়িত্ব হয় okay so শিক্ষকৰ জৰিয়তে কি হয় সমাজত কিছুমান গঠনমূলক পৰিৱৰ্তন প্ৰৱেশ কৰে এজন শিক্ষকে গঠনমূলক চিন্তা in order to constructive গঠনমূলক বুলি আমি কি কৰো গঠনমূলক মানে actually productive হয় আমি যে কওঁ আমাৰ চিন্তাবোৰ গঠনমূলক হ'ব লাগিব গঠনমূলক মানে দূৰ তাক হেতু আমাক এটা পজিটিভ ইম্প্যাক্ট পেলায় পজিটিভ চেঞ্জ ঠিক আছে মানে যত আমাক কি কৰে সেই চেঞ্জেছটো আমাক এটা লাইফত এটা ভাল এটা মানে এটা স্থিতিলৈকে লৈ যায় ঠিক আছে তো এই গঠনমূলক পৰিৱৰ্তন অনাটো খুব বেছি এসেনশিয়াল আৰু হেতু হৈছে টিচাৰ এজনৰ আমাৰ মানে কি দায়িত্ব ঠিক আছে তো টিচাৰ এজনৰ দায়িত্ব বুলি আমি ক'ব পাৰোঁ আমি যেতিয়া কওঁ শিক্ষকক ভাল ধাৰণা থিংক ট্যাঙ্কৰ ব্যক্তি আৰু ধাৰণা ৰূপায়ণ কৰাত সদায় নিপুণ বুলি গণ্য কৰা হয় থিংক ট্যাঙ্কৰ বুলি কিয় কয় মই এইটো কথা লাষ্ট ক্লাছতো কৈছিলোঁ থিংক ট্যাঙ্কৰ বুলি এইটো কাৰণে কয় বিকজ তেওঁ ভাবে ঠিক আছে নট অনলি ভাবে তেওঁ ধাৰণাবোৰ বুজি লয় কি যে এইটো কৰিলে কি হ'ব এইটো কৰিলে কি সো ইউ নিড টু থিংক ইন অৰ্ডাৰ টু টেক ডিচিশনছ আমি একশ্যনছ ডিচিশনছ লওঁ তাৰ ফলত কেতিয়াবা বহুতে কিছুমানে কি কৰে ৰিগ্ৰেট ফিল কৰে বাট if you're a teacher you must have that think tanker মানে তুমি think tanker তুমি খুব বেছি বহলভাৱে আৰু দূৰকেন্দ্ৰিক তুমি একদম দূৰলৈকে ভাবিব লাগিব যে এইটো কৰিলে কি হ'ব ঠিক তেনেকৈ এইটো স্পষ্ট হয় যে পৰিৱৰ্তনবোৰ নতুন ধাৰণাৰ জৰিয়তে আহে আৰু ই শিক্ষকসকলৰ পৰা সদায় আৰম্ভ হয় ঠিক তেনেকৈ সকলো সময়তে যিবোৰ পৰিৱৰ্তন হৈছে সেয়া হৈছে শিক্ষকসকলৰ অন্তৰ্ভুক্তিৰ বাবেই হৈছে সেয়েহে শিক্ষকসকলক সমাজৰ প্ৰথম প্ৰবাহ হিচাপে গণ্য কৰা হয় আৰু তাৰ লগতে শিক্ষক হৈছে সমাজৰ শক্তিশালী উপাদান যি সকলো সামাজিক আমাৰ যিমানবোৰ ফল আছে বেয়া আচৰণ আছে ৰক্ষণশীলতা আছে বিৰুদ্ধে যুঁজ দিছে আৰু সামাজিক বাধাবোৰৰ আমাৰ আঁতৰ কৰিছে ঠিক তেনেকৈ শিক্ষকে সমাজক প্ৰশিক্ষণ প্ৰদান কৰে আৰু সমাজৰ আমাৰ যিমানবোৰ ব্যক্তিসকলৰ উন্নতিৰ বাবে সমাজৰ এক সঠিক উপায়ৰ দিশতো আমাক কি কৰে নিপুণ হিচাপে নিৰ্দেশ দিয়ে শিক্ষকে সদায় সমাজ আৰু ইয়াৰ বিভিন্ন ধৰণৰ সদস্যসকলক স্বাৱলম্বী আৰু স্বাৱলম্বী কৰি তোলে ঠিক আছে এইটো দুবাৰ লিখা হৈছে এইটো বস্তু আমি ৰাফ কৰি দিব পাৰোঁ দুবাৰ নহয় দেই স্বাৱলম্বী কৰি তোলে স্বাৱলম্বী মানে ইণ্ডিপেণ্ডেণ্ট
ঠিক আছে ইন্ডিপেন্ডেন্ট কিছুমান বস্তু টাইপিঙত অলপ হেৰি হৈ যায় এডুকেশ্যন এণ্ড ছ'চিয়েল মবিলিটি অৰ্থাৎ সামাজিক গতিশীলতা সামাজিক গতিশীলতা হৈছে সামাজিক পৰিৱৰ্তন আৰু সামাজিক প্ৰগতিৰ সূচক এইটো এটাই সামাজিক গাঁথনিত ব্যক্তি বা গোটৰ চলাচল হয় আৰু ইয়াৰ অৰ্থ হৈছে যে সামাজিক স্থিতিৰ পৰিৱৰ্তন যি তেওঁৰ কৰ্তব্য আৰু প্ৰচেষ্টা অনুসৰি আমাৰ কি হয় বিভিন্ন আমাৰ তাৰ লগত আমি সদায় চলি আহোঁ মানে আমাৰ ঊৰ্ধ্বমুখী বা তাৰ লগত তললৈও হ'ব পাৰে ঠিক তেনেকৈ ইয়াক এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ আন্দোলন হিচাপে তেওঁক লোৱা হ'ব পাৰে আৰু এইটো মনত ৰাখিব লাগিব যে কোনো ব্যক্তি বা গোট বা জনসংখ্যাৰ অংশৰ ভৌতিক পৰিৱৰ্তন বা শাৰীৰিক চলাচল হৈছে প্ৰৱৰ্জন আৰু সামাজিক গতিশীলতা নহয় ঠিক আছে সামাজিক গতিশীলতা হৈছে নিম্নৰ পৰা উচ্চ শ্ৰেণীলৈ পদোন্নতি বা অৱনতি নাই ইয়াৰ বিপৰীতেও সামাজিক গতিশীলতা আমাৰ সামাজিক জীৱনৰ এক স্বাভাৱিক বৈশিষ্ট্য বুলি কৈছে যেতিয়া সমাজৰ গাঁথনিত আমাৰ কিছু পৰিৱৰ্তন হয় সামাজিক সম্পৰ্কে আহিও সলনি হৈ যায় আমি কওঁ যে সমাজখন একত্ৰিত হৈছে আৰু সামাজিক গতিশীলতাৰ প্ৰক্ৰিয়াও তাৰ লগত আৰম্ভ হয় বুলি কওঁ ঠিক তেনেকৈ ছ'চিয়েল মবিলিটি কিছুমান আমাৰ ডেফিনিশ্যন আছে অৰ্থাৎ সংজ্ঞা আছে পি.এ. ছ'ৰকিনৰ মতে সামাজিক গতিশীলতাৰ অৰ্থ হৈছে আমি এই ডেফিনিশ্যনছবিলাক কিন্তু আমি মনত ৰখাটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা ফিল ইন দ্য ব্লেংকছ আহি যায় যে সামাজিক গোট আৰু স্তৰৰ নক্ষত্ৰমণ্ডলত আমাৰ কি হয় যে এজন ব্যক্তিৰ এটা স্থিতিৰ পৰা আন এটা স্থানলৈ যিকোনো পৰিৱৰ্তন ঘটে মানে যিকোনো কাৰোবাৰ কোনোবাই যি আমাৰ এটা পজিশ্যনত আছে কোনোবা এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে হৈছে প্ৰমোশ্যন পাই এছ'চিয়েট প্ৰফেচৰ হৈ গ'ল বা কোনোবা এছ'চিয়েটৰ পৰা প্ৰিন্সিপাল হৈ গ'ল মানে এনেকুৱা ধৰণৰ কিছুমান চেঞ্জেছ হৈ থাকে আকৌ কেতিয়াবা কি হয় কাৰোবাৰ ডিম'শ্যন হৈ যায় ডিম'শ্যন হ'লে ভাল আজি এটা পদত আছে অফিচিয়েল গ্ৰেড মানে নামি আহি গ্ৰেড 3 ৰেংক হৈ গ'ল এই বস্তুবোৰ ছ'চিয়েল মবিলিটি বিভিন্ন ধৰণৰ হেৰি আছে সংজ্ঞা আছে উইলিয়াম চেচিল আমাৰ যিমানবোৰ হেড্ৰিকৰ ভাষাত তেওঁৰ মতে সামাজিক গতিশীলতা হৈছে এটা সামাজিক গোটৰ পৰা আন এটা সামাজিক গোটলৈ ব্যক্তিৰ চলাচল বুলি কয় আৰু তাৰ লগতে ৱালেছৰ সামাজিক গতিশীলতাক সামাজিক গতিশীলতা হৈছে এজন ব্যক্তি বা ব্যক্তিৰ এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ চলাচল বুলিও ক'ব পাৰি আধুনিক সমাজত আমি সামাজিক গতিশীলতাক ব্যক্তিজনৰ ঊৰ্ধ্বমুখী বা নিম্নমুখী চলাচল ক'ব পাৰোঁ যিটো তেওঁৰ প্ৰচেষ্টা বা আন যিকোনো চৰ্তৰ বাবে বৃত্তি নেতৃত্ব বা দায়িত্ব আমাৰ যেতিয়া বিদ্যমান সামাজিক স্থিতিৰ পৰা আন এটালৈ ঊৰ্ধ্বমুখী বা নিম্নমুখী চলে বুলি কয় ঠিক তেনেকেই আমি কওঁ যে আমাৰ বিভিন্ন ধৰণৰ টাইপছ আছে প্ৰকাৰ আছে ছ'চিয়েল মবিলিটি আৰু তাৰ লগতে আমি কওঁ যে আমাৰ কেতিয়াবা কি হয় আমি সমাজত ব্যক্তিসকলৰ চলাচলৰ যিমান অনুসৰি আমি সদায় চৰকিনে সামাজিক গতিশীলতাক আমি দুটা শ্ৰেণীবদ্ধত ভাগ কৰিছে কি পথালি সামাজিক গতিশীলতা পথালি ঠিক তেনেকৈ পথালি সামাজিক গতিশীলতা বা আমি স্থানান্তৰ হৈছে যেতিয়া শিক্ষা আৰু সমাজৰ বাবে যিকোনো ব্যক্তি বা সামাজিক বস্তু এটা সামাজিক গোটৰ পৰা এক স্তৰৰ আন এটা সামাজিক গোটলৈ পৰিৱৰ্তন কৰা হয় সেইটোক কয় আৰু পথালি সামাজিক গতিশীলতাক ব্যক্তি এজনৰ স্থিতি সলনি কৰে ঠিক আছে কিন্তু তেওঁৰ স্থিতি একেই থাকে অৰ্থাৎ তেওঁৰ দৰমহা গ্ৰেড সন্মান আৰু অনন্য যিমানবোৰ বিশেষ
হেৰি চেঞ্জেছ থাকে একে আছে যদি কোনো সংগঠনত সমাজকৰ্মী হিচাপে কাম কৰি থকা ব্যক্তি এজন একোটা আমি কি বুলি কওঁ অৰ্গেনিৰ যোনবোৰ ফৰ্মেন হৈ পৰে বুলি কওঁ ঠিক তেনেকেই উলম্ব সামাজিক গতিশীলতা যেতিয়া এজন ব্যক্তিয়ে এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰে তেতিয়া ইয়াক আমি কি বুলি কওঁ উলম্ব সামাজিক গতিশীলতা বুলি কোৱা হয় যদি এজন ব্যক্তিয়ে উচ্চ শিক্ষা প্ৰাপ্ত কৰে আৰু আমাৰ বিভিন্ন ধৰণৰ স্মৃতিশালী হয় ইয়াক উলম্ব সামাজিক গতিশীলতা বুলি কোৱা হয় আৰু তাৰ লগতে সৌৰকিনৰ ভাষাত উলম্ব সামাজিক গতিশীলতাৰ দ্বাৰা আমি এজন ব্যক্তি বা শাৰীৰিক এটা সামাজিক স্তৰৰ পৰা আন এটালৈ পৰিৱৰ্তন সৈতে আমি জড়িত সম্পৰ্কবোৰ ইয়াৰ বুজাইছে ঠিক তেনেকৈ আৰোহণ গতিশীলতা বৰ্ধিত গতিশীলতা এজন ব্যক্তি ওপৰলৈ যায় ঠিক আছে এজন ব্যক্তি ওপৰলৈ যায় যদি এজন ব্যক্তি ধনী হয় হঠাতে ইয়াক বৰ্ধিত সামাজিক গতিশীলতা বুলি কোৱা হয় তেওঁ তলৰ পৰা উচ্চ স্থানলৈ যেতিয়া যায় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজন যেতিয়া স্নাতকোত্তৰ শিক্ষকলৈ পদোন্নতি দিয়া আৰু এজন কেৰাণীক এজন বিষয়লৈ পদোন্নতি দিয়া হৈছে বৰ্ধিত গতিশীলতাৰ উদাহৰণ ঠিক তেনেকে অৱনমিত গতিশীলতা এজন ব্যক্তিৰ উচ্চ স্থিতিৰ আৰু স্থিতিৰ পৰা নিম্ন স্থানলৈ নামি যায় যদি এজন ব্যক্তি কেইবা বছৰ ধৰি ধনী হোৱাৰ পিছত দৰিদ্ৰ হৈ পৰে ইয়াক অৱনমিত গতিশীলতা বা সামাজিক দুৰ্যোগ বুলিও কোৱা হয় ঠিক তেনেকেই কয় যে আমি কওঁ যে আমাৰ যেতিয়া আমি যাওঁ তেতিয়া আমি ইয়াৰ লগত যাওঁ ঠিক আছে ডাইমেনশ্যনছ অফ ছ'চিয়েল মবিলিটি অৰ্থাৎ সামাজিক আমাৰ যিমানবোৰ গতিশীলতাৰ কিছুমান ক্ষেত্ৰ আছে ব্যক্তিগত কিছুমান ৰেংকিং আছে জীৱিকা হৈছে সামাজিক গতিশীলতাৰ এক উমেহীয়া ভিত্তি আৰু এইটোও লক্ষণীয় যে একেধৰণৰ সামাজিক আৰু অৰ্থনৈতিক ভিত্তি থকা ব্যক্তিবোৰক এক বৃত্তিগত শ্ৰেণী বা বুলি কোৱা হয় এইটো অভিজ্ঞতাৰ বিষয়ে যে প্ৰতিটো বৃত্তিগত শ্ৰেণী ইয়াৰ সুকীয়া সামাজিক সন্মান আৰু মৰ্যাদা আছে কেৱল এয়াই নহয় বিভিন্ন কামত নিয়োজিত ব্যক্তিসকলৰ আদৰ্শ তাৰপিছত মূল্যবোধ অনুভূতি আৰু অভ্যাসত যথেষ্ট পাৰ্থক্য আছে বুলি কয় ঠিক তেনেকেই আমি কওঁ যে আমাৰ ইয়াৰ লগতে সামাজিক শ্ৰেণী আছে এজন ব্যক্তিৰ বাবে এটা জীৱিকাৰ পৰা আন এটালৈ স্থানান্তৰ কৰা তুলনামূলকভাৱে সহজ কিন্তু যিকোনো লোকৰ বাবে এটা সামাজিক শ্ৰেণীৰ পৰা আন এটালৈ স্থানান্তৰ কৰাটো অতি কঠিন এই সন্দৰ্ভত আমি কওঁ যে মন কৰিবলগীয়া যে সমাজৰ সুবিধা স্বৰূপে শ্ৰেণীৰ লোকসকলো নিম্ন সামাজিক মৰ্যাদাৰ ব্যক্তিৰ সৈতে সম্পৰ্ক কেতিয়াও নকৰে ঠিক তেনেকৈ ব্যৱহাৰৰ কিছুমান ৰেংকিং হয় ব্যয় অনুসৰি অৰ্থনৈতিক স্থিতি নিশ্চিত কৰা হয় আনহাতে ব্যৱসায়ৰ স্থিতিও উপাৰ্জন কৰা হয় আৰু তাৰ অনুসৰি স্থান দিয়া হয় যিহেতু ব্যয় শৈলী আৰু জীৱন ধাৰণাৰ মানদণ্ডৰ সৈতে
পোনপটীয়াকৈ সম্পৰ্কিত হৈ থাকে। সেয়েহে এক বা একে ধৰণৰ জীৱনশৈলী আৰু জীৱনৰ অভ্যাস থকা লোকসকলৰ এক গ্ৰাহকৰ সমাজৰ গোট বুলি কোৱা হয়। সাধাৰণতে দেখা যায় যে একেটা জীৱিকাৰ ব্যক্তিৰ জীৱনত সামাজিক জীৱনৰ বিভিন্ন পদ্ধতি আছে। সামাজিক স্থিতি বা সামাজিক সন্মান কেৱল উপাৰ্জনৰ দ্বাৰাহে নিৰ্ধাৰণ কৰা নহয়। শক্তিৰ ৰেংকিং মানে পাৱাৰ দি যেতিয়া ৰেংক কৰা হয়, সমাজৰ সন্দৰ্ভত মানুহৰ ভূমিকা সম্পৰ্কে তেওঁলোকৰ সদায় শক্তিৰ ৰেংকিং অৰ্থাৎ নিৰ্ধাৰণ কৰা হয়। আৰু তাৰ লগতে এইটো হয় যে একেই শক্তিৰ প্ৰভাৱৰ ব্যক্তিসকলক এক শক্তি গোট গঠন কৰে আৰু এই শক্তিৰ গোটবোৰ আমাৰ সদায় স্বতন্ত্ৰ হয়। আৰু আনকি এজন যেতিয়া দুখীয়া প্ৰেমিক শ্ৰমিক নেতাও অধিক আমাৰ ৰাজনৈতিক শক্তি আৰু প্ৰভাৱ প্ৰাপ্ত কৰিব পাৰে বুলি কয়। ঠিক তেনেকৈ আমি ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল মবিলিটিটো আমি নেক্সট ক্লাছত পঢ়িম। আৰু এই যোনখিনি বস্তু পঢ়ি আছোঁ ইটছ ভেৰি ইণ্টাৰেষ্টিং বিকজ এইটো ছ'চিয়লজিৰ পাৰ্ট হয়। আৰু আমি লিখিবলৈও আমাৰ অসুবিধা বৰ তেনেকৈ নহয়। ঠিক তেনেকৈ আমি কওঁ যে সমাজৰ সন্দৰ্ভত মানুহৰ ভূমিকাৰ সম্পৰ্কে তেওঁলোকৰ সদায় শক্তিৰে কিছুমান কি হয় ৰেংকিং নিৰ্ধাৰণ কৰা হয়। আৰু সেয়েহে একেই শক্তি প্ৰভাৱসকলৰ প্ৰত্যেক ব্যক্তিৰ লগত আচলতে জড়িত হৈ থাকে। আৰু আনকি এজন দুখীয়া শ্ৰমিক নেতাও অধিক ৰাজনৈতিকভাৱে শক্তি হ'ব পাৰে। যদিও তেওঁ মানে প'ৰ বাট তেওঁৰ পাৱাৰেদি তেওঁ কি হৈ যায় ৰাজনৈতিক মানে পলিটিকেলি তেওঁ বহুত ষ্ট্ৰং হৈ যায়, এনেকুৱা থাকে। তো এইটো হৈছে শক্তি ৰেংকিং, মানে শক্তিৰে তেওঁ এইটো পাৱাৰৰ লগত ৰিলেটেড। আমি ইংলিছত পাৱাৰটো বুলি লিখিব পাৰোঁ। তো এজন এনেকুৱা বুলিও নহয় যে আৰু ঠিক তেনেকৈ আমি সেইকাৰণে এই গোটেই বস্তুখিনি আমি ৰিলেট কৰি আমি লিখিব পাৰোঁ। চ' এইটো হৈছে শক্তি দি, এইটো হৈছে ব্যৱহাৰ দি, আমি ব্যৱহাৰ দিও আমি কৰিব পাৰোঁ। সামাজিক শ্ৰেণী দিও কৰে। তো ডাইমেনশ্যন এইখিনি আছিলে বিভিন্ন ডাইমেনশ্যনছ। আৰু শিক্ষাৰ লগত জড়িত একেই শক্তিৰ প্ৰভাৱেৰে ব্যক্তিসকলক এক শক্তি গোট গঠন কৰে বুলি কয়। তো এই শক্তিৰ গোটবোৰো হয় আনকি আমি এই বস্তুখিনি আমি এক্সাম্পলছ পুট কৰি পেলাই লিখিব পাৰোঁ। আৰু এক্সাম্পল লগত উদাহৰণ দিলে আমাৰ বস্তুটো বেছি কি হৈ যায়, আমি ক্লিয়াৰ হৈ যায়। চ' আমি ক্লিয়াৰলি আমি মেনশ্যন কৰিব পাৰোঁ কি যে আমি পাৱাৰৰ লগত ক'লোঁ, বিহেভিয়াৰৰ লগত ক'লোঁ, আৰু বিভিন্ন ধৰণৰ কি যে কেনেকৈ আমি ৰিলেট কৰিব পাৰোঁ আমি লিখিব পাৰোঁ। আৰু লাষ্টটো আমি শক্তিৰে ক'লোঁ। আৰু নেক্সট যোনটো আছে ছ'চিয়েল মবিলিটি, যিহেতু ছ'চিয়লজি এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, এই বস্তুখিনি বুজি পোৱাত ৰিপিটেডলি বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু অতি সহজভাৱে মই শ্লাইডকেইখন প্ৰেজেণ্ট কৰিছোঁ যাতে কাৰো একো অসুবিধা নহয় বুজিবলৈ। তো এইখিনিলৈকে আছিলে। আৰু নেক্সট যোনটো আছিলে আমি ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল মবিলিটি, সেইখিনি আমি নেক্সট ক্লাছতহে ডিছকাছ কৰিম। আজি যিহেতু সময় হৈ আহিছে আৰু নাই বেছি সময়, তো সেইটো কাৰণে সমাজৰ সন্দৰ্ভত আমি বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল মবিলিটি আমি এইভাৱে ডিছকাছ কৰিছোঁ। চ' পাৱাৰটি কেনেকৈ আমি ৰেংক কৰিব পাৰোঁ এইটোৰ লগত আমি এক্সাম্পলছ পুট কৰিব পাৰোঁ। তো আজিলৈকে এইখিনিতে, নেক্সট ক্লাছত আমি নেক্সট টপিক লৈ ডিছকাছ কৰিম। থেংক ইউ।